অসমৰ লাখ লাখ লোকে পাব 10,000 কোটি টকা। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। সমগ্ৰ অসমবাসীৰ ৰাইজলৈ আহি পৰিছে কেতবোৰ ভাল খবৰ। চৰকাৰী ঘৰৰ পৰা নাৰী সবলীকৰণলৈ শপত গ্ৰহণৰ পিছতেই ৰাজ্যবাসীলৈ 7টাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ মহিলাই পাব টকা। অৰুণোদয় আঁচনি, মহিলা উদ্যমিতা আঁচনিকে ধৰি বহুকেইটা আঁচনি টকা পাব ৰাজ্যৰ লাখ লাখ লোকে। ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। কেৱল মাত্ৰ এটা কাম কৰিলেই আপুনি পাব টকা। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলেও লাভ কৰিব টকা। আজি আনুষ্ঠানিকভাৱে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শপত গ্ৰহণৰ দিনটোতেই 7টাকৈ ডাঙৰ ঘোষণা তথা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে এই ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰৰ ফালৰ পৰা চৰকাৰী পকী ঘৰ। 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখলমুক্ত এইবাৰ অসমত। ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা। আৰু হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পাছতেই এইকেইটা ঘোষণা। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য এইবাৰৰ বিজেপি চৰকাৰৰ। কৃষকসকলৰ বাবেও নতুন চিন্তা কৰিছে বিজেপি চৰকাৰে। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীয়ে পাব চৰকাৰৰ ফালৰ পৰা টকা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে পাব 3,000 কোটি টকা। মহিলা উদ্যমিতা অৰুণোদয় আঁচনিৰ ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে পাব নতুন সা সুবিধা চৰকাৰৰ ফালৰ পৰা। নতুনকৈ 2 লাখ যুৱক যুৱতীক চাকৰি দিয়াৰ লক্ষ্য এইবাৰৰ বিজেপি চৰকাৰৰ। আৰু আজি দিনৰ 11:40 বজাত মুখ্যমন্ত্ৰী ৰূপে শপত লৈছে হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতু নিৰ্বাচনী প্ৰচাৰ সভাত ইটোৰ পাছত সিটো ডাঙৰ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু যি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছিল আটাইকেইটা প্ৰতিশ্ৰুতি পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা মন্তব্য কৰা হৈছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে এইবাৰ পাব বিনামূলীয়াকৈ মিঠা তেল। নিৰ্বাচনী প্ৰচাৰ সভাত মিঠা তেল দিয়াক লৈ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীয়ে। লগতে মহিলা উদ্যমিতা আঁচনিৰ ধনো লাভ কৰিব মহিলাসকলে। আৰু নিবনুৱা যুৱক যুৱতীসকলেও পাব 1 লাখকৈ টকা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা এইকেইটা ডাঙৰ ঘোষণা কৰা হৈছে। 2 লাখ চৰকাৰী চাকৰি দিয়া হ'ব। 15 লাখ লোকক চৰকাৰী পকী ঘৰ দিয়া হ'ব। লগতে অবৈধ নাগৰিকৰ দখলত থকা ভূমিও দখলমুক্ত কৰা হ'ব। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি বিতৰণ কৰা হ'ব। চাহ শ্ৰমিকসকলৰ বাবেও ভাল খবৰ মুখ্যমন্ত্ৰীৰ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি। কৃষকসকলৰ বাবে নতুন চিন্তা কৰিছে। নাৰী সবলীকৰণৰ লৈও নতুন কাম কৰিব চৰকাৰে। মহিলা উদ্যমিতা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সকলে পাব নতুন নতুন সা সুবিধা। নতুনকৈ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিব এইবাৰ বিজেপি চৰকাৰে। আৰু বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই ৰাজ্যৰ লাখ লাখ লোকলৈ এইকেইটা ভাল খবৰ আহি পৰিছে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বহুকেইটা আঁচনিৰ কথা। মুঠতে ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে যেন ভাল দিন আহি আছে। ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ সভাত যিসমূহ প্ৰতিশ্ৰুতি দিছিল আটাইকেইটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব বুলি নিৰ্বাচনৰ পিছতো ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।